আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ৰ অনুশীলনী 1.1ৰ যিটো 3 নম্বৰ প্ৰশ্ন ফাৰ্ষ্ট আৰু ছেকেণ্ড যিটো আমাৰ কমপ্লিট হৈ গৈছে 3 নম্বৰ প্ৰশ্নটো কৰিম। প্ৰশ্নটোত কি কৈছে, মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ উলিওৱা। মানে মৌলিক উৎপাদক বিশ্লেষণ কৰিবলৈ কৈছে আৰু তাৰ পৰা আমাৰ কি কৰিব লাগে, লসাগু আৰু গসাগু উলিয়াব লাগে তলৰ এই তিনিটাৰ। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 3ৰ আমাৰ প্ৰথমটো কি দিয়া আছে। কুৱেশ্যন নম্বৰ 3ৰ প্ৰথমটো কৈছে 15, 12, 15 আৰু 21ৰ লসাগু আৰু গসাগু উলিয়াবলৈ। এতিয়া আমি ইয়াত সলিউশ্যন লিখিম। সলিউশ্যন লিখাৰ পিছত এটা এটাকৈ সলভ কৰিম। প্ৰথমে চোৱা ইয়াত কি আছে, 12 দিয়া আছে। ইয়াৰ মানে মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে। ইয়াত 2 আছে, 2 থাকিলে 2ৰে হ'ব। 2 6 বাৰ, 2ক 6ৰ লগত পূৰণ কৰিলে 12 আহে। ইয়াত 6 আছে, 2 3ৰে 2ৰ লগত 3 পূৰণ কৰিলে 6 হয়। এতিয়া চোৱা 3 এটা মৌলিক সংখ্যা, আমি ইয়াতে ৰৈ যাম। তাৰপিছত কি আছে আমাৰ 15, 15 আমাৰ লাষ্টত 5 আছে, 5ৰে 5 3 বাৰ, 5ৰ লগত 3 পূৰণ কৰিলে 15 আহে। এইটো মৌলিক সংখ্যা 3 এটা, ইয়াত ৰৈ যাম। ইয়াত চোৱা 21, ইয়াত চোৱা কি 21 আছে, 21ৰ শেষত 1 আছে, আমি ইয়াত 3ৰ লগত আমি যেতিয়া 7ক পূৰণ কৰিম, 3 পূৰণ 7 21। ইয়াত চোৱা 7 এটা মৌলিক সংখ্যা, ইয়াতে আমি ৰ'ব লাগিব। এতিয়া মই লিখি ল'ম, গতিকে 12ক মই কাৰ সমান লিখিব পাৰি, 2 পূৰণ 2 পূৰণ 3, 2 পূৰণ 2 পূৰণ 3। যেতিয়া ইয়াক পূৰণ কৰিম আকৌ 12 উভতাই পাম। তাৰপিছত চোৱা 15ক লিখিব পাৰিম মই 3 পূৰণ 5 বা 5 পূৰণ 3। তাৰপিছত চোৱা 21, ইয়াত আছে 21ক মই লিখিব পাৰি 3 পূৰণ 7। এতিয়া কমপ্লিট হৈ গ'ল। কি উলিয়াব লাগে আমাৰ, গসাউ আৰু লসাগু। গসাউ আমাৰ কি হ'ব, গসাউ যিটো মানে তিনিটাতে কমন আছে। ইয়াত চোৱা 3 আছে, 3 আছে আৰু ইয়াত 3 আছে। তাৰমানে ইয়াত আমাৰ গসাউ 3 আৰু বেলেগ কিবা একো ইয়াত আছে নাই। এতিয়া আমি লসাগু উলিয়াম। এতিয়া চোৱা লসাগু, ইয়াত তিনিটা মানে আছে, এটা মই লৈ ল'ম আৰু বাকী একো কমন নাই। যি নাই গোটেইকেইটাক উঠাই ল'ম। 2 পূৰণ 2 পূৰণ 5 পূৰণ 7। এতিয়া আমাৰ লসাগু 2ৰ লগত 3 পূৰণ কৰিলে 6, 2ৰ লগত 5 পূৰণ কৰিলে 10 আৰু 7 এটা ইয়াত ৰৈ যায়। 6ৰ লগত 1 পূৰণ শূন্য পূৰণ হ'ব, 6ৰ লগত প্ৰথমে 0 পূৰণ হ'ব, 0, 6ৰ লগত 1 পূৰণ কৰিলে 1 7 আৰু ইয়াত পূৰণ 7 ৰৈ যাব। 7ৰ লগত 0 পূৰণ কৰিলে 0, 7ৰ লগত 6 পূৰণ কৰিলে 42। এতিয়া আমাৰ কি, গসাউ 3 আৰু লসাগু। চোৱা কুৱেশ্যন নম্বৰ 3ৰ আমাৰ কি ছেকেণ্ডটো দিয়া আছিল 17, 23 আৰু 29। ইয়াৰ লসাগু আৰু গসাউ উলিয়াব লাগে। ইয়াৰ পৰা সলিউশ্যন আৰম্ভ কৰিম। সলিউশ্যন আৰম্ভ কৰাৰ পিছত 17, 23 মানে 17, 23 আৰু 29ৰ কি মৌলিক উৎপাদক বিশ্লেষণ কৰিম। ইয়াত প্ৰথমে মই 17ক বহাম, তাৰপিছত 23 আৰু তাৰপিছত 29ক। এতিয়া চোৱা আমাৰ 17 মানে 17, 23 আৰু 29 তিনিওটা কি মৌলিক সংখ্যা। ইয়াৰ মানে 1ৰ বাহিৰে বেলেগ কোনো উৎপাদক নাই। প্ৰথমে তুমি কি কৰিব লাগিব, মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাকেইটা ভালকৈ চিনি পাব লাগিব আৰু মুখস্থ কৰি ল'বা। চিনি পাব লাগিব, যেতিয়া সলভ কৰিবা তাত আহিব, সদায় আহি থাকিব। শিকি লোৱাটো ভাল হ'ব। মই লিষ্ট দি দিম ডিছক্ৰিপশ্যনত বা তোমালোকে ChatGPT চাৰ্চ কৰি ল'বা। এতিয়া চোৱা ইয়াত কি আছে 17ৰ আমাৰ বেলেগ কোনো একেবাৰে উৎপাদক নাই। 17ত আমাৰ কিবাৰ এবাৰ। তাৰপিছত 23 আমাৰ এবাৰ আৰু 29ত 29 এবাৰ। গতিকে মই লিখিব পাৰিম ইয়াত যে 17 পূৰণ 1, তাৰপিছত 23 পূৰণ 1, তাৰপিছত আছে কি 29, 29 পূৰণ 1 ইয়াত লিখিব পাৰি। এতিয়া আমাৰ ওলাব লাগে গসাউ। ইয়াত চোৱা গৰিষ্ঠ সাধাৰণ উৎপাদক ওলাব লাগে। ইয়াত কি আছে, ইয়াত এটা 1 আছে, ইয়াত আছে, ইয়াত আছে। তাৰমানে আমাৰ তিনিটাত এটা আছে, 1 এটা কমন ল'ব পাৰিম। তাৰপিছত আমাৰ উলিয়াব লাগে লসাগু আমাৰ ইয়াত 1 3টা আছে, 1 এটা ল'ম। তাৰপিছত যি কমন নাই বাকী যি গোটেইকেইটা ইয়াত লসাগুত কি হ'ব, উঠি আহিব। আৰু এতিয়া আমি হৰণ কৰিম, দুটাকৈ ভাগ কৰি লওঁ। 17ক 1ৰ লগত পূৰণ কৰিলে
17 তাৰপিছত 23 আৰু 29ক মই ইয়াত সাইডত কৰি লওঁ 23 আৰু 29 9 লগত 3 পূৰণ কৰিলে 27 হে লিখিলোঁ তাৰপিছত 2 এটা ৰৈ যাব 9 লগত 2 পূৰণ কৰিলে 18 আৰু 2 20 ইয়াত 2 লগত 3 পূৰণ কৰিলে 6 2 লগত 2 পূৰণ কৰিলে 4 যোগ কৰিম এতিয়া 7 6 6 এইটো পূৰণ কৰাৰ পিছত আমাৰ কি হৈছে 667 667 এতিয়া চোৱা 17 আৰু 667ক পূৰণ কৰিব লাগে ইয়াত কৰি লওঁ 7ৰ লগত 7ক পূৰণ কৰিলে 49 আমাৰ 9 লিখিম 4 এটা ৰৈ যাব 7ৰ লগত 6 পূৰণ কৰিলে 42 আৰু 4 46 ইয়াত 6 লিখিম 6 লিখাৰ পিছত 4 এটা ৰৈ যাব 7ৰ লগত 6 পূৰণ কৰিলে আকৌ 42 আৰু 4 46 এইটো ভুল হৈ গৈছিল অলপ 46 এতিয়া আমি 1ৰ লগত 7ক পূৰণ কৰিলে 7 1ৰ লগত 6 পূৰণ কৰিলে 6 1ৰ লগত 6 পূৰণ কৰিলে 6 9 যোগ কৰিম এতিয়া 9 7 আৰু 6 13 13ৰ 3 1 এটা ৰৈ যাব 6 আৰু 6 12 12 আৰু 1 13 13ৰ 3 1 এটা ৰৈ যাব 6ৰ লগত 4 যোগ কৰিলে 10 আৰু 1 এটা আছিল হাতৰ 11 ডাবল 1 3 কৰাটা মানে 10 কমা ডাবল 1 ডাবল 3 9 এইটো আমাৰ কি লহাগু ডাবল 1 ডাবল 3 9 এতিয়া আমি ইয়াত পাইছোঁ গহাগু 1 আৰু লহাগু পাইছোঁ ডাবল 1 ডাবল 3 9 এইটো আমাৰ কমপ্লিট সলভ হৈ গ'ল সেকেন্ডটো এতিয়া চোৱা নেক্সট 3 নম্বৰটো অনুশীলনী 1.1ৰ আমাৰ 3 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰ 3 নম্বৰটো 8 9 আৰু 25 ইয়াৰ কি কৰিব লাগে আমাৰ লহাগু আৰু গহাগু উলিয়াব লাগে এইটো এতিয়া সলভ কৰিম এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3ৰ আমাৰ যেটো 3 নম্বৰ অপশন তাত আমাৰ আছে 8 9 আৰু 25 ইয়াৰ কি কৰিব লাগে লহাগু উলিয়াব লাগে প্ৰথমে আমি লহাগু উলিয়াবলৈ হলে মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ কৰিম 8 8ক ইয়াত লিখিম 9 ইয়াত আৰু 25 এতিয়া চোৱা 8 আমাৰ কি যুগ্ম সংখ্যা যুগ্ম সংখ্যা 2 ৰে কিয়নো 2 এটা যুগ্ম সংখ্যা ইয়াত 4 তাৰ পিছত 4 আছে 2ৰ লগত 2 পূৰণ 2 4 2 এটা মৌলিক সংখ্যা আৰু মানে আমি আগবাঢ়াব নোৱাৰে মানে আৰু নোলাই মৌলিক সংখ্যা আহি গ'ল তাৰ পিছত ইয়াত চোৱা 3 আছে 3 ৰে 3 বাৰ 3 এটা মৌলিক সংখ্যা আমি ইয়াতে ৰৈ যাম আৰু কি আছে 25 লাষ্টত মানে ইয়াত 5 আছে 5 ৰে হ'ব 5ৰ মানে 5ৰ লগত পূৰণ কৰিলে 25 5 এটা আমাৰ মৌলিক সংখ্যা আমি এইটো মানে ইয়াতে ৰৈ যাম এতিয়া চোৱা 8ক মানে মই কি লিখিব পাৰি 2 পূৰণ 2 তাৰ পিছত 9ক মই লিখিব পাৰি 3 পূৰণ 3 আকৌ 25ক মই লিখিব পাৰি 5 পূৰণ 5 এতিয়া আমাৰ কি গহাগু উলিয়াব লাগে গহাগু ইয়াত আমাৰ একো কমন নাই গহাগু মানে আমাৰ তিনিটাত কমন থাকিব লাগিব ইয়াত চোৱা মই ইয়াত একটা পূৰণ কৰিম কিবা বেলেগ পাৰ্থক্য হ'ব মানে 2 পূৰণ 2 4 4 পূৰণ 2 8 আৰু একটা পূৰণ কৰিলো নতুনকৈ 8 ৰৈ গ'ল তাৰ পিছত মই ইয়াত এটা 1 পূৰণ কৰিব পাৰি ইয়াত এটা 1 পূৰণ কৰিব পাৰি তাৰ মানে ইয়াত আমাৰ একো নাই মানে গোটেই তিনিটাত মানে এক এটা আছে আমাৰ গহাগু কি হ'ব 1 এতিয়া ওলাম লহাগু ইয়াত চোৱা আমাৰ 1 তিনিটাত আছে 1 এটা আমি ল'ব পাৰিম কিন্তু ইয়াত 1 লোৱাৰ কোনো লাভ নাই কাৰণ 1 মানে কি কাৰোবাৰ লগত পূৰণ কৰিলে হেইটোৱে আহে মই 1 নলওঁ আৰু বাকি যি কিটা আছে উঠাই লম 2 পূৰণ 3 পূৰণ 5 তাৰ পিছত 2 পূৰণ 3 পূৰণ 5 এতিয়া চোৱা 2 এটা আৰু এটা ইয়াত ৰৈ গৈছে 2ৰ লগত 3 পূৰণ কৰিলে 6 5ৰ লগত 2 পূৰণ কৰিলে 10 3 লগত 5 পূৰণ কৰিলে 15 2 এটা বেচাৰা ইয়াত ৰৈ গৈছে নামি আহিব তাৰ পিছত চোৱা 6ৰ লগত 0 পূৰণ কৰিলে 0 6ৰ লগত 1 পূৰণ কৰিলে 6 এতিয়া 15ৰ লগত 2 পূৰণ কৰিলে 30 মানে 30 5ৰ লগত 2 পূৰণ কৰিলে 0 1 এটা ৰৈ যায় 5 2 গুণে 10 10 0 1 এটা ৰৈ যায় আৰু তাৰ পিছত 2ৰ লগত 1 পূৰণ কৰিলে 3
এতিয়া চোৱা আমি 60 আৰু 30 পূৰণ কৰিব লাগে ইয়াত পূৰণ কৰিম 30 আৰু 60 শূন্য লগত শূন্য 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 লগত পূৰণ কৰিলে শূন্য এতিয়া চোৱা 3 লগত শূন্য পূৰণ কৰিলে শূন্য আৰু 3 লগত 18 কি হ'ব আমাৰ 18 এতিয়া যোগ কৰিম 1800 3 কৰি ইয়াত কমা হে আমাৰ গহাও 1 আৰু লহাগু 1800 এইটোৱে আছিল 3 নম্বৰটোৰ সলিউশন এতিয়া আমি নেক্সট মানে 4 নম্বৰটো কৰিম যেটো 4 নম্বৰ প্ৰশ্ন এতিয়া চোৱা অনুশীলনী 1.1 ৰ 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নই আমাক কি কৈছে দিয়া আছে গহাও মানে আমাৰ গহাও দিয়া আছে 9 আৰু হেই কোন দুটা সংখ্যাৰ গহাও 306 আৰু 657 ৰ গহাও আমাৰ 9 দিয়া আছে লহাগু কি কৰিব লাগে উলিয়াব লাগে এতিয়া আমি 4 নম্বৰটো সলভ কৰিম ইয়াত চোৱা কুৱেশ্যন 4 নম্বৰ যেটো কুৱেশ্যন এটো এতিয়া আমি সলভ কৰিম কুৱেশ্যনটোত আমাৰ কি দিয়া আছে দিয়া আছে গহাও আমাৰ কিমান দিয়া আছে 9 আৰু সংখ্যা দুটা দিয়া আছে এটা সংখ্যা দুটা কি আছিল সংখ্যা দুটা আমাৰ 306 আৰু 657 এই দুটা আমাৰ কি সংখ্যা দিয়া আছে আৰু উলিয়াব কি লাগে লহাগু আমাৰ লহাগু কিমান হেতু উলিয়াব লাগে হে আমি জানো আমি এটা সূত্ৰ আছে জানো যে আগতে মানে সত্যাপন কৰিছিলো যে আমি জানো যে আমি কি জানো লহাগু পূৰণ গহাও এইটো সূত্ৰ আছিল সত্যাপন কৰিব লাগে লহাগু পূৰণ গহাও সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ গুণফল এতিয়া চোৱা লহাগু আমাৰ লহাগু কি লহাগু আমাৰ উলিয়াব লাগে হে মই ইয়াত একো নিলিখো এতিয়া মই ইয়াত কি লিখিম লহাগু পূৰণ গহাও আমাৰ কিমান দিয়া আছে ইয়াত প্ৰশ্নত কৈছে 9 হে 9 লিখিছো আৰু সংখ্যা দুটা কি 306 আৰু 657 ইয়াত লিখিম 306 657 কাৰণ সংখ্যা দুটাৰ গুণফল কৰিবলৈ কৈছে ইয়াত লিখিলো যেতিয়া এনেকুৱা মানে অংক আহিব গহাও দিয়া থাকিব সংখ্যা দুটা দিয়া থাকিব লহাগু উলিয়াব লাগে হে আমি এটো ফৰ্মুলা ইউজ কৰিম এটো সূত্ৰ ইউজ কৰি আমাৰ মানে ওলাই যাব এতিয়া চোৱা ইয়াত লহাগু আছে আৰু ইয়াত 9 আছে এটো মানে বেলেগ মানে দেখাত চোৱা ইয়াত পূৰণ হৈ আছে 9 তাত মানে পঠাই দিম এতিয়া আমাৰ কি লাগে অনলি লহাগু লাগে ইয়াত লহাগু পূৰণ 9 না লাগে হে 9 ক পঠাই দিম তাত এতিয়া চোৱা লহাগু আৰু বাকি ইয়াত 306 ৰৈ যাব তাৰ পিছত 657 ৰৈ যাব ইয়াত চোৱা 9 পূৰণ হৈ আছে ইয়াত আহি হৰণ হ'ব যদি আমাৰ ইয়াত 9 প্লাস হলহেতেন ইয়াত আহি মাইনাস হৈ গলহেতেন ইয়াত মাইনাস থাকিলে ইয়াত প্লাস হলহেতেন এতিয়া পূৰণ হৈ আছে ইয়াত আহি আমাৰ কি হ'ব হৰণ হ'ব এটো হৰণ হৈ যাব এতিয়া চোৱা এজ ইট ইজ লিখিম লহাগু লিখাৰ পিছত ইয়াত আমাৰ 9 মানে 3 ৰে কাটিব পাৰি ইয়াত 3 ক মই এবাৰ 9 3 বাৰ যায় 3 একবাৰ যায় শূন্য এটা আহি যাব আৰু 6ত আমাৰ 3 দুইবাৰ যায় ওপৰত থাকিব 102 পূৰণ 657 আৰু তলত 3 এতিয়া চোৱা 3 মই আকৌ ইয়াত মানে কাটিব পাৰি 3 এবাৰ 3 10ত 3 বাৰ 3 লগত যেতিয়া 3 পূৰণ কৰিম 9 হ'ব তেনেহলে এক এটা ৰৈ যায় ইয়াত আহিব 12 হ'ব আৰু 12ত 3 4 বাৰ ইয়াত কি আছে 34 পূৰণ 657 কটাকটি কৰি এক এটা তলত আছে এক এটা এতিয়া চোৱা এক লিখাৰ মানে কিবা আমাৰ দৰকাৰ আছে নাই হে মই 34 পূৰণ 657 লিখিব পাৰি এতিয়া 34 আৰু 657 ক পূৰণ কৰিম ইয়াত চোৱা 657 আৰু আমাৰ কি 34 হাতৰ লগত 4 পূৰণ কৰিলে 28 দুই এটা ৰৈ যায় তাৰ পিছত 2 আৰু 4 লগত 5 পূৰণ কৰিলে 20 আৰু 20 দুই এটা ৰৈ যায় 22 আকৌ 2 ৰৈ যাব
6 লগত 4 পূৰণ কৰিলে 24 আৰু 2 এটা আছিল 26 এতিয়া চোৱা 3 লগত 7 পূৰণ কৰিলে 21 2 এটা ৰৈ যাব তাৰপিছত 3 লগত 5 পূৰণ কৰিলে 15 15 2 17 1 এটা ৰৈ যাব 6 লগত 3 পূৰণ কৰিলে 18 আৰু 19 এতিয়া চোৱা 8 যোগ কৰিম 8 3 13 13 3 1 এটা ৰৈ যাব 9 লগত 2 পূৰণ কৰিলে 11 আৰু 1 এটা 12 12 2 1 এটা ৰৈ যাব তাৰপিছত 1 আৰু হাতৰ 1 হ'লে ডাবল 2 এতিয়া ডাবল 2 ডাবল 3 8 এইটো আমাৰ ওলাইছে যোগ কৰাৰ পিছত 3 কৰি 7 আমি দশমিক দিম হে আমাৰ লহাগু কি আমাৰ লহাগু ওলাই পাইছো 22338